নমস্কাৰ প্ৰিয় দৰ্শকসকল, এইবাৰ দুৰ্গা পূজাৰ আগে আগে বৃষ ৰাশিৰ ব্যক্তিসকলৰ ওপৰত কেইটামান ভাল শুভ প্ৰভাৱ পৰিব গৈ আছে। কাৰণ এই দুৰ্গা পূজাৰ আগৰ সময়খিনিত বুধ আৰু শুক্ৰ এই দুটা গ্ৰহ আপোনাৰ বাবে খুব অনুকূল হৈ থাকিব, যিটো কাৰণত এইকেইটা দিনত আপুনি কেইবাটাও ক্ষেত্ৰত শুভ ফল লাভ কৰিব। বুধ আৰু শুক্ৰ গ্ৰহৰ প্ৰভাৱে আপোনাৰ জীৱনত কেইটামান ভাল পৰিৱৰ্তন লৈ অনাও দেখা যাব। গতিকে কোনটো ক্ষেত্ৰত কি প্ৰভাৱ পৰিব, কি ভাল খবৰ এইকেইটা দিনত আপুনি লাভ কৰিব, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা দুৰ্গা লিখিবলৈ একেবাৰে নাপাহৰিব। দুৰ্গা পূজাৰ এই সময়খিনিত আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ অৰ্থাৎ শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত থাকিব। চতুৰ্থ স্থানত শুক্ৰ গ্ৰহৰ স্থিতিয়ে আপোনাৰ ঘৰত সা সম্পত্তি বৃদ্ধি কৰিব, বিশেষকৈ লাক্সাৰিয়াছ সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। পিতৃৰ সা সম্পত্তিবোৰ বাঢ়িব, বিশেষকৈ যদি আপুনি যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনাৰ এইকেইটা দিনত শুভ ফল অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বাঢ়িব, কাৰণ নতুন নতুন বন্ধু, একাধিক বন্ধুৰ সৈতে যোগাযোগ হোৱা সম্ভাৱনা এইকেইটা দিনত দেখা পোৱা গৈছে। যিহেতু আপোনাৰ চতুৰ্থ স্থানত কেইবাটাও গ্ৰহত থাকিব, যিটো কাৰণত আপুনি বিভিন্ন বন্ধুৰ সৈতে যোগাযোগত থকা পৰিলক্ষিত হ'ব। যিহেতু আপোনাৰ ৰাশিৰ অধিপতি হৈ কেন্দ্ৰ স্থানত স্থিতি হ'ব, যিটো স্থিতি অতি শুভ সংযোগদায়ক। গতিকে এইকেইটা দিনত আপোনাৰ বাবে শুক্ৰ গ্ৰহ খুব ভাল অৱস্থাত থাকিব, আৰু কৰ্মস্থানত যিহেতু পূৰ্ণ দৃষ্টি এই শুক্ৰ গ্ৰহৰ পৰিব, গতিকে কৰ্মত উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। আপুনি মনে যি ভাল পায় সেই কৰ্মত অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। যিটো কাম ভাল পায় সেইটো কাম কৰাৰে সুবিধা লাভ কৰিব। অৱশ্যে বন্ধু বান্ধৱৰ সহায় নতুবা বন্ধু বান্ধৱৰ উপদেশত কৰ্মপ্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে। গতিকে যদি আপুনি বন্ধুৰ ছাপোৰ্ট লয় তেতিয়াহ'লে দেখিব কৰ্মত এক বিশেষ উন্নতি প্ৰগতি নিশ্চয় লাভ কৰিব। অৱশ্যে মাতৃৰ সমৰ্থন লাভ কৰিব, মাতৃৰ সৈতেও সম্পৰ্কত নিশ্চয় মধুৰতা এইকেইটা দিনত থাকিব। অৱশ্যে মাতৃয়ে আপোনাক হয়তো মাজে সময়ে এইকেইটা দিনত কিছু উপহাৰ দিব পাৰে। চৰকাৰী কৰ্মত যদি আপুনি আগবাঢ়ি আছে তেতিয়াহ'লে এইকেইটা দিনত চৰকাৰী কৰ্মৰ ফালৰ পৰাও কিবা খবৰ উপহাৰ প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে। গতিকে শুক্ৰ গ্ৰহৰ স্থিতি এইকেইটা দিন যিহেতু আপোনাৰ বাবে খুব ধুনীয়াকৈ থাকিব, গতিকে আপোনাৰ উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। একেদৰে বুধ গ্ৰহ যিহেতু আপোনাৰ ৰাশিৰ পৰা পঞ্চমত প্ৰৱেশ কৰিব, আৰু দুৰ্গা পূজাৰ সময়সীমাখিনিত আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানতে থাকিব, গতিকে পঞ্চমত বুধ গ্ৰহৰ স্থিতিয়ে আপোনাৰ শিক্ষা দীক্ষাত উন্নতি প্ৰগতি দিয়া পৰিলক্ষিত হ'ব। যি শিক্ষা ল'ম বুলি ভাবি আছে সেই শিক্ষা আপুনি ল'ব পাৰিব, কাৰণ পঞ্চম স্থানৰ অধিপতি হৈ পঞ্চম স্থানত স্বগৃহী হোৱাটো অত্যন্ত শুভ সংযোগদায়ক। গতিকে এইকেইটা দিনত আপোনাৰ বাবে শিক্ষাত শুভ ফল লাভ কৰিব, প্ৰেম সম্পৰ্কত মধুৰতা আহিব, আৰু বিশেষকৈ বুদ্ধিমত্তা কিন্তু প্ৰখৰ হ'ব এওঁলোকৰ। গতিকে বুদ্ধিৰ প্ৰয়োগ কৰি এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱেই কিছু ব্যৱসায়িক প্ৰবৃত্তিৰ, কিন্তু এইকেইটা দিনত ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু অকণমান আপোনাৰ মন যাব। লগতে এই দুৰ্গা পূজাৰ সময়সীমাখিনিত আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্টখিনি দেখা পোৱা গৈছে। কাৰণ বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টি একাদশত থাকিব, আৰু সেই একাদশত বুধ গ্ৰহৰ দৃষ্টিয়ে আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰোৱা দেখা যাব। কাৰণ বিগত দিনত যিহেতু শনিদেৱৰ স্থিতিয়ে অকণমান মনত যদি কিবা আশা আছিল সেই আশাবোৰত কিছু পলম কৰি আছিল, কিন্তু বুধ গ্ৰহৰ সেই পূৰ্ণ দৃষ্টি আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ কৰাত কিছু সহায় কৰিব। উপাৰ্জন পাতিটো বৃদ্ধি পাব। বিগত দিনত যদিও উপাৰ্জনৰ পৰিমাণ অকণমান কমি আছিল, কিন্তু এই দুৰ্গা পূজাৰ সময়সীমাখিনিত আপোনাৰ
উপাৰ্জন বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আপুনি কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। শিক্ষা ক্ষেত্ৰতে হওক, প্ৰেমৰ ক্ষেত্ৰতে হওক, কথা বতৰাৰে আনক প্ৰভাৱিত কৰাৰ এক ব্যক্তিত্ব আপোনাৰ ভিতৰত এইকেইটা দিনত যিহেতু আহিব, গতিকে আপুনি এক বিশেষ প্ৰভাৱী হৈ পৰা দেখা যাব। যদি আপুনি বিবাহিত ব্যক্তি, আপোনাৰ যদি সন্তান আছে, তেতিয়াহ'লে সন্তানৰ পক্ষৰে আপুনি কিবা ভাল খবৰ শুনিব পোৱাৰ সম্ভাৱনা আছে। কাৰণ সন্তানৰ পঢ়া শুনাটো অকণমান আগ্ৰহ ধাউতি বাঢ়িব। অৱশ্যে কম সময়ত কথাবোৰ মনত ৰখাৰ ব্যক্তিত্ব তেওঁলোকৰ বৃদ্ধি পাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ অন্য সকলো দিশত খুব ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ কৰ্মত শুক্ৰৰ পূৰ্ণ দৃষ্টিয়ে কৰ্মক্ষেত্ৰত এক ভাল পৰিৱৰ্তন লৈ অনা দেখা যাব। কাৰণ কৰ্মত উন্নতি প্ৰগতিৰ, আকস্মিক উন্নতি প্ৰগতিৰ যোগ পৰিলক্ষিত হৈছে। গতিকে প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো দিশতে এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ যিহেতু এই দুৰ্গা পূজাৰ সময়খিনি খুব ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ 7 অক্টোবৰলৈকে যিহেতু শুক্ৰ গ্ৰহ সিংহ ৰাশিত থাকিব, গতিকে যেতিয়ালৈকে শুক্ৰ গ্ৰহ সিংহ ৰাশিত থাকিব, তেতিয়ালৈকে আপোনাৰ বাবে এইকেইটা দিন অতি শুভদায়ক হৈ পৰিব। অশ্লেষা নক্ষত্ৰত শুক্ৰ গ্ৰহৰ এই সঞ্চাৰে আপোনাৰ বাবে বিভিন্ন প্ৰকাৰৰ সুযোগ সুবিধাবোৰ লৈ আনিব। অৱশ্যে মোবাইলত হয়তো খৰচ হ'ব পাৰে, মোবাইলৰ নামত নতুবা ইলেক্ট্ৰনিক বস্তুৰ নামত খৰচ হোৱাৰ সম্ভাৱনাই এইকেইটা দিনত পৰিলক্ষিত হৈছে। মাজে সময়ে বৃষ ৰাশিৰ ব্যক্তিসকলৰ আকস্মিক হাতলৈ ধন আহিব, আকস্মিক হাতত ধন আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আৰু বৃহস্পতি গ্ৰহ যিহেতু পূৰ্বৰ পৰাই আপোনাৰ ধনস্থানত আছে, গতিকে আপুনি হাতত ধন ৰাখিব পাৰিব। গতিকে বৰ বিশেষ ধন খৰচো নহয়, কাৰণ হাতত অহা ধনবোৰ আপুনি সৎ কামত লগাব পাৰিব, কাৰণ হাতত কিছু ধন সঞ্চয় কৰিব পাৰিব। আৰু বন্ধু বান্ধৱৰ ফালৰ পৰাও আপোনাৰ এইকেইটা দিনত কিবা সহায় নতুবা উপহাৰ প্ৰাপ্তিৰ যোগো পৰিলক্ষিত হৈছে। মাজে সময়ে অকণমান হয়তো সৰু সুৰা যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ আপুনি ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ লগত এইকেইটা দিনত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ সেৱা শুশ্ৰূষাও আপুনি কৰিব লাগিব। জ্যেষ্ঠ ব্যক্তিৰ নামত খৰচো অকণমান কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশত এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ এইকেইটা দিন ধুনীয়াকৈ পাৰ হ'ব। গতিকে আশা কৰিছোঁ মা ভগৱতী দুৰ্গা দেৱীৰ কৃপাত যেন আপোনাৰ জীৱনটো সুন্দৰ হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।